ভালপোৱা কিন্তু আচলতে মাপিব পৰা বস্তু নহয়। কাৰণ ভালপোৱাটো এটা অনুভূতি, কোনে কাক কিমান ভাল পাইছে সেইটো তাৰ অনুভূতিয়ে কৈ দিব, কিন্তু এইটো মাপিব পৰা বস্তু নহয়। ভাল পোৱাটো পোৱাৰ আগতে ভাল ৰাখিব জানিব লাগিব, কাৰণ ভাল ৰাখিব জানিলেহে ভাল পোৱাটো টিকিব। মোৰ ভাল পোৱাটো এনেকুৱাও আছিল যে তোমাক মাজ ৰাস্তাত আনি এৰি থৈ গুচি যাম, মাজ ৰাস্তাৰ পৰা তোমাক ঠেলি দিম। মোৰ ভাল পোৱাটো এনেকুৱা নাছিল যে মাজপথত এৰি থৈ যাম। আচলতে কি, ভাল পোৱাৰ আগত ভাল ৰাখিব জানিব লাগে, কাৰণ যাক আপুনি ভাল ৰাখিব পাৰিব সিহে আপোনাৰ লাইফত থাকিব। তেতিয়া ভাল পোৱাৰ সম্পৰ্কটোও দীৰ্ঘ হৈ যাব। আৰু সম্পৰ্কত যদি কোনো সন্দেহ, কোনো এটা বেপাৰ আহে নহয়, তেতিয়া ডাইৰেক্টলি সেইটো কনফিউশ্যনটো দূৰ কৰিব লাগে। তেতিয়া সম্পৰ্কৰ যিটো আয়ু, যিটো বয়স, সেইটো বাঢ়ি যায়। আৰু মনৰ ভিতৰত কোনো সন্দেহ, কোনো কিবা থাকিলে তাৰ লগত ডাইৰেক্ট শ্বেয়াৰ কৰি সেই সমস্যাটো সমাধান কৰি পেলাওঁ। কাৰণ ভাল পোৱাটো এনে এটা বস্তু যাক মাপিব নোৱাৰি, যাক দেখিব নোৱাৰি, যাক কেৱল অনুভূতি আৰু মানে এটা ফিল কৰিব পাৰি। এইটোৱে মাপিব নোৱাৰি, কোনে কাক কিমান ভাল পায় এইটো জানিব নোৱাৰি, কিন্তু ফিল কৰিব পাৰি। আৰু এইটো ফিল কৰাৰ নামে ভাল পোৱা।